সংবাদসেৱীসকল, আজি সংবাদমেলখনত আপোনালোকৰ অংশগ্ৰহণৰ কাৰণে মই প্ৰথমতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বহাগৰ প্ৰাকখনত আজি সংবাদমেলখন আয়োজন কৰিছোঁ এজন সাংস্কৃতিক কৰ্মী হিচাপে। গতিকে এটা খুব গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ আৰু আপোনালোকৰ জৰিয়তে অসমবাসীলৈ এই খবৰটো বিয়পাই দিবৰ কাৰণে এই সংবাদমেলখনৰ আয়োজন কৰা হৈছে। জুবিনদাবিহীন এইটো প্ৰথম বহাগ অসম। প্ৰতিখন মঞ্চত জুবিনদাৰ অভাৱ প্ৰত্যেকজন অসমীয়াই এবাৰ অনুভৱ কৰিব আৰু এটা দুখ সকলোৰে মনত থাকিব। গতিকে এই অভাৱ আৰু এই দুখ অকণমান পাতলাব পাৰিম, তাৰ বাবে আমি অশেষ কষ্ট কৰিম। আজিৰ পৰা 20 বছৰ আগৰ জুবিন গাৰ্গজনৰ মঞ্চ পৰিৱেশন, জুবিন গাৰ্গজনৰ পাব্লিক ৰিলেশ্যন, এই আটাইবোৰ দিশ সামৰি 5টা এপিছডৰ এখন ৱেব ছিৰিজ নিৰ্মাণ কৰি উলিয়াইছোঁ। এই ৱেব ছিৰিজখনৰ নাম জুবিন মানসৰ যাত্ৰা। 2004 আৰু 5 বৰ্ষত শদিয়াৰ পৰা ধুবুৰীলৈকে জুবিনদা আৰু আমাৰ গোটেই দলটিয়ে যি যাত্ৰা কৰিছিলোঁ, সেই যাত্ৰাৰ মঞ্চ আৰু মঞ্চৰ আঁৰৰ বিভিন্ন ঘটনা পৰিঘটনাক সামৰি এই ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে। এই ৱেব ছিৰিজখনৰ জৰিয়তে আজিৰ পৰা 20 বছৰ আগৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই সফল ডেকা বয়সৰ নিখুঁত ঐশ্বৰিক কণ্ঠস্বৰৰ সাক্ষী হ'ব পাৰিব অসমবাসী ৰাইজ। এই ৱেব ছিৰিজখন প্ৰত্যক্ষ কৰি সেই সহজ সৰল জুবিন গাৰ্গজনক লগ পাব পাৰিব অসমবাসী ৰাইজ। যিসকলে জুবিন গাৰ্গক জীৱনত এবাৰো লগ পোৱা নাই, এই ৱেব ছিৰিজখন প্ৰত্যক্ষ কৰিলে তেওঁলোকৰ সেই যিটো দুখ যে জুবিনক এবাৰো লগ নাপাব, সেই দুখটো কিছু হ'লেও পাতলিব। গতিকে এই ৱেব ছিৰিজখন পহিলা বহাগৰ 1 তাৰিখে আমি এটা OTT প্লেটফৰ্ম লুইট এপত আপলোড কৰা হ'ব। লুইট এপৰ জৰিয়তে হ'ব মুক্তি দিয়া হ'ব। আৰু লুইট এপটো আপোনালোকে গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰলৈ গৈ ডাউনলোড কৰিব পাৰিব। প্ৰতিজন অসমবাসী ৰাইজক, প্ৰতিগৰাকী জুবিন প্ৰেমী আমি সাদৰেৰে অনুৰোধ জনাইছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াৰ সত্তাটো জীয়াই ৰাখিবৰ বাবেই আমি এনেকুৱা কিছুমান কাম কৰি যাব লাগিব। আজি কৰি আছোঁ, আগলৈও কৰি যাব লাগিব। আৰু এই কৰ্মৰ জৰিয়তে 20 বছৰ আগৰ জুবিন গাৰ্গজনক, যিজন জুবিন গাৰ্গে গোটেই অসমখনৰ লগত একাত্ম হ'বলৈ আগবাঢ়িছিল, সেয়াই প্ৰথমটো বৰ্ষ। আৰু 2004-2005 এই 2টা বৰ্ষৰ সম্পূৰ্ণ সাংগীতিক নিপুল এটা ভাণ্ডাৰ জুবিন মানসৰ যাত্ৰাৰ বাবে আপোনালোক আটাইৰ পৰা শুভকামনা বিচাৰিম। ধন্যবাদ। তাত কৈছোঁ নহয়, মঞ্চ আৰু মঞ্চৰ আঁৰৰ বহু ঘটনা পৰিঘটনা আছে, ৰাইজে খুব ভাল পায়। বহাগৰ 1 তাৰিখে শুদ্ধ আৰু নিখুঁত ৰূপত গীতবোৰ পৰিৱেশিত হ'ব। কাৰণ প্ৰতিটো গীতেই মানুহৰ কাণত অনুৰণিত হৈ আছে। আৰু যদি ভুল ধৰণে পৰিৱেশন কৰা যায় মানুহে বেয়া পাব।